বিশ্বনাথ গোসাঁই লৰক ফৰক ছমাহ জলত ছমাহ বামত আচলতে গুপ্তকাশী বিশ্বনাথ ঘাটত মই এই মুহূৰ্তত উপস্থিত আছো আৰু গোসাঁই বিহুৰ দিনাখন দেখিবলৈ পোৱা যায় যি 341 বছৰীয়া আহোম ৰজাৰ দিনৰ পৰাই চলি অহা যি পৰম্পৰা সেই পৰম্পৰা মোৰ সহযোগী শিশুৱে দেখুৱাব। এয়া হৈছে বিশ্বনাথৰ যি গুপ্তকাশী বিশ্বনাথ ঘাট সেই গুপ্তকাশী বিশ্বনাথ ঘাট মন্দিৰৰ দৃশ্য আৰু 341 বছৰীয়া যি পৰম্পৰা সেই পৰম্পৰা আচলতে অক্ষুণ্ণ ৰাখি প্ৰতি বছৰে গুপ্তকাশী বিশ্বনাথ ঘাটত এনেদৰে আচলতে উদযাপন কৰা হয় গোসাঁই বিহু আৰু ইয়াৰে বিশ্বনাথ গুপ্তকাশী বিশ্বনাথ ঘাট মন্দিৰৰ আচলতে কিছু লোক আছে আমি তেওঁলোকৰ পৰা আচলতে কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছো 341 বছৰীয়া যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আজিও গোসাঁই বিহু উদযাপন কৰা হৈছে কি ক'ব? ধন্যবাদ। সৰ্বপ্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ জৰিয়তে ৰঙালী বিহুৰ শুভেচ্ছা আৰু নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। গুপ্তকাশী বিশ্বনাথ দেৱালয়ৰ এয়া 441তম গোসাঁই পূজা উৎসৱ। আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহই এই পৰম্পৰা আৰম্ভ কৰিছিল। গদাধৰ সিংহই যেতিয়া কাশী বিশ্বনাথ আচলতে ব্ৰহ্মপুত্ৰৰ নদীৰ মাজত 1 কোটি শিৱলিংগৰ স্থান ইয়াত আহি পেলাই যেতিয়া তেওঁ দেখিলে যে বাবা বিশ্বনাথ ছমাহ পানীৰ তলত থাকে আৰু ছমাহ ওপৰত থাকে, যেতিয়া ওপৰত থাকে সেই ছমাহৰ পূজা হয়। সেইকাৰণে তেওঁ পাৰতে বাবা মন্দিৰ স্থাপন কৰি প্ৰতিষ্ঠা কৰি তাত পূজা কৰিম বুলি থিৰাং কৰি দৌল এটা বনালে। কিন্তু দৌলটো আধা বনোৱা হওঁতে বাবাক ক'লে যে মোক কেলে প্ৰতিষ্ঠা কৰিছ, মই দৌল স্বয়ম্ভু চন্দুৱাত পশ্চিমত মই বনোৱা দৌলৰ বা চন্দুৱাত পশ্চিমলৈ খান্দিছা মই তাতে আছো। যে ৰজাই যেতিয়া খান্দি পেলাই বাবাক পালে আৰু সেইদিনাৰ পৰাই পূজা আৰম্ভ হ'ল আৰু আজিলৈকে কণ্টিনিউৱাছলি বাবাৰ পূজা হয়। মানে বিশ্বনাথৰ পূজা 12 মাহেই হয়, কোনো কাৰণতে কেতিয়াও বাধা বিঘিনি হ'ব নোৱাৰিব। এতিয়া ৰজাই এই উৎসৱৰ লগত জড়িত কৰি আমাৰ মন্দিৰত কাম কৰিবলৈ বাইকৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পৰা 3 কিলোমিটাৰ আঁতৰত বাইকৰ গাঁও আছে, ভিৰ গাঁও বুলি। এতিয়া আজি বিশ্বনাথ বাবা তালৈকে বুলি যাত্ৰা কৰিব। এইখন বাইকৰ গাঁও হোৱাৰ কাৰণে বাবাই তেওঁলোকৰ নামঘৰত গৈ বহি অকণমান সময় জিৰণি লয়। তাৰপিছত মেলা বেকাৰীলৈ আহে। মেলা বেকাৰী বাকৰিৰ পৰা আহি চিধাই তেওঁ আহি মন্দিৰলৈ এই যাওঁতে যিমান মানুহৰ ঘৰ আছে সকলো মানুহে বৰ উৎসাহেৰে তেওঁ আদৰ সৎকাৰ কৰি তেওঁৰ পৰা আশীৰ্বাদ লয়। আহোঁতেও ৰাতি বিহু গাই গোটেই ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে মিলি উৎসৱত অংশগ্ৰহণ কৰে। ইয়াত কোনো জাতিভেদ বা প্ৰথাভেদ বা ধৰ্মৰ কোনো বাৰ নাই। সকলো ধৰ্মৰ মানুহে সকলো জাতিৰ মানুহে আহি পেলাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ৰজাৰ পৰম্পৰা অক্ষুণ্ণ ৰখাত সকলো মানুহে আমাক আহি সহায় কৰে। এতিয়া 10:30 বজাত 11 বজাৰ লগে লগে আমি ইয়াৰ পৰা ওলাই যাম। আজি যথেষ্ট মানুহৰ ভিৰ হৈছে, সেইকাৰণে ওলাওঁতে 15 মিনিট পলম হৈছে। গতিকে মই সকলোকে নিয়ম শৃংখলা ৰাখি বাবাৰ এই উৎসৱ পালন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনালোকেও এতিয়া ইয়াৰ পৰা মেলালৈ যাওক, তাতো লাখৰ ঘৰত মানুহ হ'ব আৰু আপোনালোকে অসমৰ ৰাইজক দেখুৱাওক। ধন্যবাদ। আচলতে ধন্যবাদ জনাইছো। এয়া আছিলে বিশ্বনাথ মন্দিৰৰ আচলতে কমিটিৰ এগৰাকী লোকৰ মন্তব্য আৰু ইয়াত আহি দেখা গৈছে যে অগণন আচলতে ভক্তলোকে ভিৰ কৰিছেহি আজি গোসাঁই বিহু দিনাখন। ইয়াৰ যদি সম্ভৱ হয় মোক কেমেৰা সহযোগীয়ে ভিতৰৰ কিছু আচলতে দৃশ্য দেখুৱাব। এই যি গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰত্যেক বছৰৰ দৰে আচলতে এই বছৰো দেখা পোৱা গৈছে ভক্তসকলৰ ভিৰ আৰু এনেদৰে আচলতে বিশ্বনাথৰ যি পানীকোপাই সেই পানীকোপাইক লৈ যোৱা হ'ব এই বিশ্বনাথ ঘাট মন্দিৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত থকা পানী ভঁৰালত আৰু তাতে নি আদিৰ বাবে
আচলতে অস্থায়ী যি মন্দিৰ সেই মন্দিৰত ৰখা হয় আৰু সেই অস্থায়ী মন্দিৰৰ পাছতে অস্থায়ী মন্দিৰত ৰখাৰ পাছতে আচলতে গোঁসাই পূজা মেলা এই তাতে অনুষ্ঠিত হয় আৰু তাৰ পাছতে পুৱাৰ ভাগলে যি পানী গোসাই পুৱাৰ ভাগলে আচলতে পানী গোসাই লৈ অহা হয় এই বিশ্বনাথ ঘাটলৈ পুনৰ আৰু এনেদৰে যি 341 বছৰীয়া পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আচলতে এই যি বিশ্বনাথৰ উত্তৰকাশী বিশ্বনাথ ঘাট সেই বিশ্বনাথ ঘাটৰ আচলতে এই যি গোসাই বিহু সেই গোসাই বিহু উদযাপন কৰি আহিছে তেওঁ মোৰ সহযোগে দেখুৱাই আছে যি বিশ্বনাথ ঘাটৰ দৃশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত